মুছ গোলাপী, ভালকে মুছ। জানই নহয় কাইলৈ মোৰ ল'ৰা ৰিয়ানৰ বাৰ্থডে। বহুত আলহী আহিব, ঘৰখন অলপ চাফ চিকুণ হৈ থাকিলেহে ভাল লাগে। চিন্তাই নকৰিব আপুনি বাইদেউ, মই একেবাৰে ঘৰ মুচি চিকচিকাই দিছোঁ। কাইলৈ আমাৰ ৰিয়ান বাবাৰ বাৰ্থডে, সেইকাৰণে আজি মই গোটেই ঘৰটোৱে চাফা কৰিলোঁ ভালকৈ। আপুনি কোৱাৰ আগতেই কৰিলোঁ। অঁ হয় দেই গোলাপী, ঘৰটো আগতকৈ চাফা চাফা লাগিছে। তই ঘৰৰ কামখিনি কৰি দিছ কাৰণে মোৰ যে বহুত ডাঙৰ সহায় হৈছে। ৰাতিপুৱাৰে পৰা ফোন কৰি কৰি চবকে ইনভাইট কৰি আছোঁ। কোনোবা থাকিয়ে যায় নেকি সেইটোৱে ভয় লাগিছে। থাকি গ'লে আকৌ বেয়া হ'ব নহয় কথাটো। অঁ বাইদেউ, মনত পেলাই পেলাই চবকে মাতি দিয়ক। এনেও ৰিয়ান বাবাৰ বাৰ্থডে প্ৰতি বছৰে বহুত ডাঙৰকৈ পতা হয়। কিমান যে মানুহ আহে দেখো নহয়। অঁ কি কবি আৰু, এটাই ল'ৰা, ডাঙৰকৈ বাৰ্থডেটো নাপাতিলে ভালেই নালাগে। আৰু সি নিজেও বিচাৰে তাৰ বাৰ্থডেটো ডাঙৰকৈ পতাটো, এইকাৰণে প্ৰতি বছৰে ডাঙৰকৈ পাতো আৰু। গোলাপী, কাইলৈ কিন্তু দেৰি নকৰিবি, সোনকালে গুচি আহিবি। মই অকলে অকলে ইমানবোৰ আউল মাৰিব নোৱাৰিম নহয়। আপুনি সেইবোৰ চিন্তাই নকৰিব বাইদেউ, মই ৰাতিপুৱাই গুচি আহিম। তোৰ ওপৰত বিশ্বাস আছে বাৰু, তই আহিম বুলি কৈছো যেতিয়া আহিবিয়ে। তথাপিও আকৌ এবাৰ মনত পেলাই দিছো আৰু। দেৰি নকৰিবি কিন্তু দেই গোলাপী, তই কামখিনি কৰি হ'লে যাবি তেনেহ'লে। মই অলপ ওলাই যাব লাগে, ৰিয়ানৰ কাৰণে ভাল কাপোৰ এযোৰ লৈ আহোঁ, কাইলৈ পিন্ধিব লাগিব নহয় সি। অঁ হ'ব বাৰু বাইদেউ, মোৰ কাম হ'লেই, এইখিনি মুচি হ'লে মই যামগৈ আৰু। আপুনি যাওক বাৰু, ধনী মানুহখিনিয়ে ভাল। ল'ৰা ছোৱালীৰ জন্মদিনটো ডাঙৰ এখন বিয়া নিচিনাকৈ পাতিব পাৰে। আমাৰ ভাগ্যতহে সেইবোৰ নাই। মোৰ ছোৱালীজনী ইমান ডাঙৰ হ'ল, আজিলৈকে জন্মদিন পাতিয়ে নাপালোঁ। মা, তুমি যাবলৈ ওলালাই? অঁ মুনমুন, মই যাবলৈ ওলালোঁ, তই ভালকৈ থাকিবি দেই। মা, আজি ৰিয়ানৰ বাৰ্থডে নহয়, বহুত ডাঙৰকৈ পাতিব চাগে ন? অঁ ডাঙৰকৈ পাতিব, প্ৰতি বছৰেতো ডাঙৰকৈ পাতে। মা, আজি তোমাৰ লগতে মোকো লৈ ব'লাচোন। তই আকৌ কিয় যাবলৈ মন কৰিছ আজি? তই দেখোন সদায় তাহাঁতৰ ঘৰলৈ কাম কৰিবলৈ যাওঁ, তইতো এদিনো যাওঁ বুলি নকওঁ। আজি আকৌ কি মন গ'ল তোৰ? মা, বাৰ্থডে পাতিলে বহুত ডাঙৰ ডাঙৰ কেক আনে ন? অঁ ডাঙৰ ডাঙৰ কেকেই আনে, বহুত মানুহ আহে নহয়, চবকে দিব লাগে। মা, মোৰ কেক খাবলৈ বৰ মন গৈছে। তেনেকুৱা কেক মই খায়ে পোৱা নাই নহয়। যোৱা বছৰ ৰমেন খুৰাৰ ছোৱালীজনীৰ বাৰ্থডেত গৈছিলোঁ যে, তাহাঁতৰ ঘৰতো কেক এটা আনিছিল, কিন্তু মানুহ বহুত হোৱাৰ কাৰণে একদম অকণমানহে কেক খাবলৈ দিলে। মোৰ যে খাই অলপো হেঁপাহ নপলালে। তেতিয়াৰ পৰাই মোৰ তেনেকুৱা কেক খাবলৈ বৰ মন গৈ থাকে। মা, আজি ৰিয়ানৰ বাৰ্থডেত বহুত ডাঙৰ কেকেই আনিব চাগে, অলপ সৰহকৈ খাবলৈ পাম। সেইকাৰণে কৈছোঁ মা, মোকো লৈ ব'লাচোন। কেনেকেনো লৈ যা বাৰু তোক মুনমুন, কালি দেখোন বাইদেৱে এবাৰো নক'লে তোৰ কথা। আগৰ কেইবাৰ অৱশ্যে তোৰ কথা কৈছিলে লৈ যাবলৈ, কিন্তু গৰমৰ বন্ধ দিয়াৰ লগে লগে তই মোমায়েকৰ ঘৰলৈ গুচি যাওঁ নহয়, এবাৰো ঘৰতেই নাছিলি। এইবাৰ আছ আৰু যাবলৈ মন কৰিছ, কিন্তু বাইদেৱে একো নক'লেই নহয়। একো নহয় মা, মই সৰু ছোৱালীহে, মোকনো আৰু কি ক'ব লাগে। নহয় অ' মুনমুন মাজনী, বুজিবলৈ চেষ্টা কৰ। ইমান ধনী মানুহৰ ঘৰৰ কথা, তোক যদি মই লৈ যাওঁ আকৌ যদি কিবা এটা কয়, মই তেওঁলোকৰ ঘৰৰ কাম কৰা মানুহহে, কাম কৰিবৰ কাৰণেহে যাম, বাৰ্থডে খাবলৈ নাযাওঁ নহয়। একো নহয় অ' মা, মইনো সৰু ছোৱালীজনীয়ে কিমানখন কেক খাম? সেই অকণমান কেক মই খালে বাকী মানুহবোৰক দিবলৈ নুজুৰিব নেকি? তেওঁলোকে মই গ'লে বেয়া নাপায় মা। তোক বুজায়ো লাভ নাই নহয়, যাবৰ ইচ্ছা কৰিছ যেতিয়া যাবিয়েই। আৰু তোৰ ইমানকে কেক খাবলৈ ইচ্ছা কৰিছে, মই মাকজনী হৈ তোক ইমানকে মনা কৰিবও নোৱাৰো। মোক লৈ যাবা মা, সঁচাকে তুমি মোক লৈ যাবা? অঁ ব'ল, ইমানকে মন কৰিছ যেতিয়া ব'ল আৰু। কিন্তু চাবি, একদম উৎপাত নকৰিবি আৰু একো বস্তুতে হাত নিদিবি। মই একো বস্তুৱে নুচুও মা, মই এটা চুকতে ৰৈ থাকিম। মাত্ৰ তুমি বাইদেউক ক'বা মোক অকণমান কেক খাবলৈ দিবলৈ। কেককণ খাই মই গুচি আহিম ঘৰলৈ মা। ব'ল তেনেহ'লে, দেৰিয়ে হৈছে, বাইদেৱে মোক কালি বাৰে বাৰে কৈ দিছে সোনকালে আহিবলৈ। ব'লা ব'লা মা, সোনকালে যাওঁ ব'লা। ঐ ৰিয়ান, তোৰ বাৰ্থডেত এইবোৰ কেনেকুৱা মানুহক মাতিছ? অঁ কেনেকুৱা ছোৱালী এজনী ইয়াত আহি ৰৈ আছেহি, মোৰ দেখি কিবা লাগিছে পাই। কোননো? অঁ এইজনী মুনমুনহে। ঐ মুনমুন, তোকতো মই আহিবলৈ কোৱা নাছিলোঁ, কিয় আহিছ তই? ৰিয়ান, তোমাৰ বাৰ্থডে ইমান ডাঙৰকৈ পাতিছে, মই চাবলৈ আহিছোঁ। বাৰ্থডে পতা চাগে আজিলৈকে দেখাই নাই এইজনীয়ে। হ'ব পাৰে, আৰু কি পিন্ধি আহিছে চাচোন। কাপোৰ কানি নাই নে কি তোমাৰ? এইবোৰ পিন্ধি বাৰু বাৰ্থডেলৈ আহে নেকি কোনোবা? অঁ মুনমুন, আহিছোঁ অকণমান ভালকৈ আহিব লাগে। মোৰ ফ্ৰেণ্ডছখিনিৰ আগত মই লাজহে পাইছোঁ। তই আমাৰ ঘৰত কাম কৰা আণ্টিজনী ছোৱালীহে, তই আকৌ মোৰ বাৰ্থডে খাবলৈ কিয় আহিব লাগে? মোৰ চাবলৈ বৰ মন গৈছিল ৰিয়ান, ধনী মানুহৰ ঘৰৰ বাৰ্থডে কেনেকৈ পাতে, সেইকাৰণে আহিছিলোঁ। বেয়া নাপাবা, অলপ পিছতে মই গুচি যামগৈ। গাটো গেলা গেলাহে গোন্ধাইছে এইজনী। ঐ আমাৰ ওচৰলৈ নাহিবি দেই তই। হ'ব দিয়া, মই তোমালোকৰ ওচৰলৈ নাযাওঁ, মই আঁতৰতে থাকিম। এনেকৈ তই এটা চুকত ৰৈ থাকিলে মানুহে কি ক'ব বাৰু? যাকে যা, ঘৰলৈ যা। যামগৈ ৰিয়ান, ঘৰলৈ যামগৈ। তুমি কেকটো কাটি লোৱা, তাৰপিছতেই মই যামগৈ। অঁ তাৰমানে তাই কেক খাবলৈ আহিছে তোৰ ৰিয়ান? ইছ ক'লে হয় নেকি? মোৰ ইমান দামী কেকটো তাইকনো কিয় খাবলৈ দিম? ঐ ছোৱালী, কেক খাবলৈ হ'লে ৰিয়ানক গিফ্ট দিব লাগিব। কি আনিছ গিফ্ট তই? অঁ তো, আমি ৰিয়ানৰ বাৰ্থডে খাবলৈ বহুত দামী দামী গিফ্ট লৈ আহিছোঁ। কিবা উপহাৰ নিদিলে কেক খাবলৈ নিদিয়ে নেকি তাৰমানে ৰিয়ান? মোক গিফ্ট নিদিয়া মানুহক মই কেক খাবলৈ নিদিওঁ।
মই গম পোৱা নাছিলো নহয় আগত ৰিয়ান। গম পোৱা হ'লে তোমালে কিবা এটা বনাই হ'লেও লৈ আহিলো হ'লে। মই কাগজৰ বহুত ধুনীয়া ধুনীয়া বস্তু বনাব জানো, তেনেকুৱা কিবা এটাকে তোমালে বনাই লৈ আহিলো হ'লে। ৰিয়ান, তাই বোলে তোলে কাগজেৰে বনোৱা কিবা বস্তু লৈ আহিব। ঐ তই যাচোন ইয়াৰ পৰা, এতিয়া যা। নালাগে মোক তোৰ কাগজেৰে বনোৱা বস্তু। মই কিমান দামী দামী গিফ্ট পাইছো তই দেখা নাই জানো? আৰু তই গিফ্ট নিদিয়াকে কেক খাবলৈ আহিছ? যা ইয়াৰ পৰা। ৰিয়ান, ইমান বেয়াকৈনো কিয় কৈছা? আমি দুখীয়া মানুহ, এইবোৰ কথা ইমানকে বুজি নাপাওঁ নহয়। মই কাইলৈ মাৰ পৰা পইচা লৈ তোমাৰ কাৰণে দোকানৰ পৰা কিবা এটা কিনি আনিম বাৰু। তেনেহ'লে তুমি কেক খাবলৈও কাইলৈ আহিবা। মুনমুন, এতিয়া ইয়াৰ পৰা যা তই। কি হৈছে? তোমালোকে একো খেলা ধূলা কৰা নাই যে? ইয়াত কি কথা পাতি আছা? আৰু এইজনী কোৰ ছোৱালী? এইজনীৰ লগতনো তোমালোকে কি কথা পাতি আছা? চোৱাচোন মা, ইমান লেতেৰি ছোৱালীজনী আজি বাৰ্থডে খাবলৈ আহিছে। ৰিয়ানৰ বাৰ্থডে কেক খাবলৈ আহিছে তাই। ঐ ছোৱালী, যা যা ইয়াৰ পৰা। কেক বাচি গ'লে এনেও তহঁতক দিব নহয় খাবলৈ। সঁচাকে দেই, ক'ৰ পৰা যে আহিছে ঠিক নাই। কাপোৰ কানিবোৰ ইমান লেতেৰা হৈ আছে। ঐ ছোৱালী, যাগে যা। তোৰ পৰা আমাৰ ল'ৰা ছোৱালীৰ গাত কি বেমাৰ খুচৰা ঠিক নাই। চা মুনমুন, তোৰ কাৰণে মোৰ বাৰ্থডে পাৰ্টি বেয়া হৈছে কিন্তু। হ'ব ৰিয়ান, মই যাওঁগে। মই দুখীয়া কাৰণে তোমালোকে মোক ইমান কথা শুনাইছা। হ'ব দিয়া, মই নাথাকো ইয়াত। মই তোক মনা কৰিছিলো নহয় যাবলৈ। জোৰ জবস্তি কৰি গৈছিলি মোৰ লগত। এতিয়া পালি নহয় মজা। এতিয়া আৰু এনেকে বহি বহি কান্দি নাথাকিবি। মা, মোৰনো কি ভুল আছিল বাৰু কোৱাচোন? মই মনে মনে এটা চুকত থিয় হৈহে আছিলো। কেক কাটিলে অকণমান খাবলৈ পাম বুলি ৰৈ আছিলো মা। কিনো খাব নোপোৱাৰ নিচিনা কথা কৈ থাকো। আনিছো ইমান দামী দামী বস্তু আনি তোক আমি খুৱাব পৰা নাই, কিন্তু সেইবুলি তোক লঘোণে মাৰিছো নেকি? লোকৰ ঘৰৰ সেই কেক তোলে তোৰ ইমান লোভ কিয়? মোৰ অকণমান খাই চাবহে মন আছিল। মই কিবা গোটেই কেকটো খাই পেলালো হ'লে নেকি? আৰু ধনী মানুহৰ ঘৰৰ ল'ৰা ছোৱালীৰ বাৰ্থডেত কি কিনো কৰে চাবলৈ মন গৈছিল, সেইকাৰণেহে গৈছিলো। হ'ব দে, এতিয়া বেজাৰ কৰি নাথাকিবি আৰু। মা, তুমি কৈছিলা নহয় ৰিয়ান আৰু মই একে জুৰীয়া। ৰিয়ানৰ 2 দিন পিছতেই মোৰ জন্ম হৈছিল। তেনেহ'লে 2 দিন পিছতেই মোৰ বাৰ্থডে মা। ঠিকেই কৈছ তই মুনমুন। ৰিয়ানৰ জন্মৰ 2 দিন পিছতেই তই জন্ম হৈছিলি। তেনেহ'লে মা, এইবাৰ মোৰ বাৰ্থডেটো পাতিবাচোন। আজিলৈকে ইমান ডাঙৰ হ'লো মোৰ বাৰ্থডে এদিনো পতা নাই। পাগলৰ নিচিনা কথা কিয় কৈ আছ ছোৱালী? আমাৰ নিচিনা ইমান দুখীয়া মানুহৰ আকৌ কিহৰ বাৰ্থডে? এইবোৰ উল্টা পুল্টা জিদ নকৰিবি মুনমুন। আমি যিমানৰ মানুহ সিমানত থকাই উচিত। সেই বুলি কিবা এবাৰো মোৰ বাৰ্থডে পাতিব নোৱাৰা নেকি? আৰু ৰিয়ানৰ নিচিনা ইমান ডাঙৰকৈ পাতিবলৈ কোৱা নাই নহয়। মাত্ৰ কেক এটা আনিলেই হ'ব। মই মোৰ লগৰ ল'ৰা ছোৱালীখিনি মাতি কেকটো খাবলৈ দিম। তেনেকুৱা এটা কেক কিনিবলৈ গ'লে কম পইচা লাগিবনে? সেই কেকটোৰ পইচাত আমি গোটেই মাহটো চলি যাব পাৰিম। এনেকে নকবাচোন মা। মাত্ৰ এইবাৰ পাতা মোৰ বাৰ্থডে, আৰু মই কেতিয়াও নকওঁ। আৰু ৰিয়ানৰ সমান ডাঙৰ কেক নহ'লেও হ'ব, অলপ সৰু হ'লেও হ'ব মা। জানো পাই কি কেক খোৱাৰ বুটে পাইছে তোক। টকা পইচা হাতত নাই এতিয়া, সেইবোৰ ইমান দামী কেক আনিব নোৱাৰো। ৰিয়ানৰ মাকে মাজে মাজে ঘৰতে কেক বনোৱা দেখো। ইমান ৰং চঙীয়া নহয় যেনিবা, ঘৰতে খাব পৰা ধৰণৰ কেক বনায়। মই ৰিয়ানৰ মাকক সুধি চাম বাৰু। মোক শিকাই দিয়ে যদি মই তোৰ কাৰণে তেনেকুৱা কেক এটাই বনাম। ঠিক আছে বাৰু মা, মই ইমানো বুজি নোপোৱা নহয়। আমাৰ হাতত যে ইমান টকা পইচা নাই সেইটো মই বুজি পাওঁ। তুমি যেনেকুৱা কেক বনাম বুলি কৈছা তেনেকুৱা এটা বনাই দিলেও হ'ব। ঠিক আছে তেনেহ'লে মই ৰিয়ানৰ মাকৰ পৰা শিকি তেনেকুৱা কেক এটাই বনাই দিম তোক। যেনে তেনে হ'লেও এইবাৰ তোৰ বাৰ্থডেটো পাতিম, তই মন বেয়া নকৰিবি। আমাৰোতো মন যায় তোৰ বাৰ্থডে পাতিবলৈ, তোৰ মনৰ ইচ্ছাবোৰ পূৰা কৰিবলৈ। কিন্তু কি কৰিবি, ভগৱানে আমাক ইমান ক্ষমতা দিয়া নাই নহয়। একো নাই মা, তুমি নিজ হাতেৰে বনাই দিয়া কেকটোৱে মই বহুত হেঁপাহত খাম। আৰু লগতে গোটেই গাঁৱত মোৰ যিমান লগৰ ল'ৰা ছোৱালী আছে চবকে মাতি আনি খাম। ৰিয়ানৰ নিচিনা কাকো খেদি নিদিওঁ মই। চবে মিলি জুলি ভাগ বতৰা কৰি খাম। বাইদেউ, আপোনাৰ ওচৰত মোৰ আজি এটা ডাঙৰ কাম আছে। কি কাম গোলাপী? আপুনি মোক আজি কেক এটা বনাবলৈ শিকাই দিব লাগিব। কেক বনোৱা শিকিব বিচাৰিছ তই? কিন্তু কিয়? ক'ব আৰু বাইদেউ, মোৰ ছোৱালী মুনমুন, তাই বোলে এইবাৰ বাৰ্থডে পাতিব লাগে। আমিনো ক'ত আৰু দোকানৰ পৰা ইমান দামী দামী কেক আনিব পাৰিম। সেইকাৰণে ভাবিছো ঘৰতে এটা বনাই দিম। আৰে, এইবাৰ তই মুনমুনৰ বাৰ্থডে পাতিবি নেকি? ইয়াৰ আগত দেখোন এবাৰো পতা নাছিলি। আৰু মই তোক এবাৰ ক'বলৈ পাহৰিলো নহয় মুনমুনক লৈ আহিবি বুলি। কালি ৰিয়ানৰ বাৰ্থডেত মুনমুনক তই নানিলি হ'বলা। আনিছিলো বাইদেউ, আপুনি চাগে দেখা নাপালে। ক'তা? মই দেখোন তাইক দেখাই নাপালো। মই কালি ৰাতিহে কথাটো ভাবিছো। ইয়াৰ আগত প্ৰত্যেকবাৰে মই তোক মুনমুনক আনিবলৈ কৈ দিওঁ, তইহে তাইক এবাৰো নান। তাই ঘৰত নাই বুলিয়ে কওঁ তই। কিন্তু যোৱাকালি ৰাতিপুৱাই মই তাইক দেখিছিলো, তহঁতৰ চোতালতে খেলি আছিলে। কিন্তু তাইক লৈ আহিবি বুলি ক'বলৈ মই একদম পাহৰি গ'লো। আৰু মই নক'লেতো তই কেতিয়াও নান। মই আনিব ইচ্ছা কৰা নাছিলো বাইদেউ, তাই আকৌ জোৰ জবস্তি আহিছিল। কিন্তু কি গোলাপী? বাদ দিয়ক বাইদেউ, সেইবোৰ আৰু কৈ কি লাভ। কি হ'ল কচোন গোলাপী? তোৰ মুখখন দেখি এনেকুৱা লাগিছে কালি মুনমুনক কোনোবাই কিবা ক'লে নেকি? নাই বাইদেউ, কোনেও বেয়াকৈ কোৱা নাই। মাত্ৰ কালি বাৰ্থডেলৈ চবেই চাফ চিকুণকৈ আহিছে
মোৰ ছোৱালী মুনমুন আকৌ অলপ লেতেৰা পেতেৰাকৈ আহিলে। লেতেৰা মানেনো কি আৰু বাইদেউ, তাই এনেই চাফাই ছোৱালীজনী। কাপোৰযোৰ পুৰণা হ'ল কাৰণে অলপ লেতেৰা যেন দেখি। আৰু আমাৰ তাইৰ ভাল কাপোৰ এযোৰো নাই, যিযোৰ পিন্ধাই মই তাইক ইয়ালৈ আনিব পাৰিলো হ'লে। কিন্তু তাই জিদ কৰাৰ কাৰণে তেনেকৈ আনিব লগা হ'ল। সেইকাৰণেই নেকি ৰিয়ানৰ লগৰ কাৰোবাৰ মাকে তাইক অলপ বেয়াকৈ ক'লে। তাই কান্দি কান্দিয়ে ঘৰলৈ গুচি গ'ল আৰু আজিলৈকে কান্দিয়ে আছে। ইছ, হয় নেকি? এইবোৰ হৈ গ'ল মই গমেই নাপালোঁ। এতিয়া তাই জিদ কৰিছে এইবাৰ বোলে তাইৰ বাৰ্থডে পাতিব লাগে আৰু কেকো আনিব লাগে বোলে। কেক অকণমান খাবলৈ তাই বৰকৈ মন গৈছিল বাইদেউ। মই মাকজনী হৈ কিনো কৰিম বাৰু, বেয়াও লাগে। কিন্তু আনিও দিব নোৱাৰোঁ নহয় ইমান দামী কেক। গোলাপী, ডাঙৰ কথা হ'ল নহয়, মুনমুনৰ চাগে কেক খোৱাৰ ভাগ্যতে নাই আৰু। কিয় বাইদেউ এনেকৈ কিয় কৈছে? আমাৰ আকৌ অভেনটো বেয়া হৈ আছে নহয়, তই দেখোন গম পাৱেই। অভেনটো ভাল হৈ থকা হ'লে মই নিজেই তাইৰ কাৰণে কেক এটা বনাই দিলোঁ হ'লে। অঁ ঠিকেইতো বাইদেউ, মই পাহৰিয়ে গৈছিলোঁ। কিছুদিন আগতে আপোনাৰ অভেনটো বেয়া হৈছিল নহয়, কথাটো মই একেবাৰে পাহৰি গৈছিলোঁ। হ'ব দিয়ক আৰু কি কৰিব, উপায় নাই নহয়। তাইক মই কিবা কৰি বুজাম বাৰু। অঁ গোলাপী, অলপ ভালকৈ বুজাবি আৰু তাইক, উপায়ো নাই নহয়। হ'ব বাইদেউ, মই তেনেহ'লে গৈ থাকোঁ এতিয়া। অঁ যা তেনেহ'লে গোলাপী। ঐ মুনমুন, তোৰ মায়ে কেকটোলৈ কেতিয়া আহিব? ৰৈ ৰৈ আমনি লাগি গৈছে। ৰচোন ৰ, অলপ ধৈৰ্য ধৰ, আনিব নহয়। কেক বনাবলৈ বোলে বহুত সময় লাগে, সেইকাৰণেহে খাই ইমান ভাল লাগে আকৌ। যোৱাবাৰ কেলে ৰমেন খুৰাহঁতৰ ঘৰৰ বাৰ্থডেত অকণমান কেক খাব দিছিলে নহয়। অঁ ইমান যে ভাল লাগিছিলে খাই। আজি অলপ সৰহকেই খাম, তোৰ বাৰ্থডে যেতিয়া। অঁ খাবি খাবি, একো নাই। মায়ে চাগে এনেও ডাঙৰ কেক এটাই বনাই আনিব। মুনমুন, মা তুমি আহিলা? মা আমি তোমাৰ কাৰণে ৰৈ আছিলোঁ। কিন্তু মা তুমি সুধা হাতেৰে আহিলা যে, কেক ক'ত মা? অঁ বৰমা, মই কেক খাবলৈ অথনিৰে পৰা ৰৈ আছোঁ। কেক ক'ত আছে? মুনমুন চুনচুনি, তহঁতে আজি কেক খাব নালাগে দে। কিয় মা, তুমি এনেকৈ কিয় কৈছা? তুমি দেখোন কৈছিলা বাইদেউৰ ঘৰৰ পৰা তুমি কেক এটা বনাই আনিবা। কৈছিলোঁ অঁ মুনমুন, কিন্তু বাইদেউৰ ঘৰৰ অভেনটো বেয়া, কেক বনাব নোৱাৰিলোঁ নহয়। মুনমুন, মই এনেই হেঁপাহ কৰি থাকিলোঁ কেক খাবলৈ। মা তুমি সঁচাকৈ কেক নাই অনা নেকি? নাই অনা অঁ মুনমুন। কিন্তু একো নাই, তোৰ বাৰ্থডে পাতিম নহয়, অকল কেক খালেহে বাৰ্থডে পতা হয় নেকি? কেক চেক কটা সেইবোৰ আমাৰ সংস্কৃতি নহয় নহয়, পশ্চিমীয়া সংস্কৃতিহে। আমি আমাৰ মতে তোৰ বাৰ্থডে পাতিম। ৰাতিপুৱাই মই বুট মগু কেইটামান তিয়াই থৈছিলোঁ, মালভোগ কলৰ লগত সেয়া খাবি, বহুত ভাল লাগে। কিন্তু মা মোৰ যে কেক খাবহে মন গৈছে। মন গ'ল বুলিয়ে চব বস্তু নাপায় নহয়, অলপ বুজিবলৈ চেষ্টা কৰ। মুনমুন সেয়া চা, ইমান ধুনীয়া কেক। বাইদেউ আপুনি ইয়াত? আৰু এইটো কেক? অঁ গোলাপী, এইটো কেক মুনমুনৰ কাৰণে আনিছোঁ। তই আমাৰ ঘৰৰ পৰা অহাৰ পিছত মই ৰিয়ানক কথাখিনি সুধিলোঁ নহয়, সি মোক গোটেই কথাখিনি ক'লে। আৰু মোৰ ৰিয়ানেও বোলে মুনমুনক বহুত বেয়াকৈ কৈছিলে। সেইটো শুনি মোৰ ৰিয়ানৰ ওপৰত খঙেই উঠিছে। ৰিয়ান তুমি কিবা ক'বানে? অঁ মুনমুন, মোৰ ভুল হৈ গ'ল, মইতো তেনেকৈ ক'ব নালাগিছিল। আৰু মই আজিৰ পৰা প্ৰমিছ কৰিছোঁ মই কাকো ইমান বেয়া ব্যৱহাৰ নকৰোঁ। আই এম চৰি মুনমুন, মোক ক্ষমা কৰি দিবি। একো নাই ৰিয়ান, মই বেয়া পোৱা নাই নহয়। কথাখিনি জনাৰ পিছত মই আৰু ৰৈ থাকিব নোৱাৰিলোঁ, লগালগ টাউনলৈ গৈ এইটো কেক লৈ আহিছোঁ মুনমুনৰ কাৰণে। বাইদেউ আপুনি এইবোৰ কৰাৰ কোনো প্ৰয়োজন নাছিল। আপুনিতো আমাক কেতিয়াও বেয়াকৈ কোৱা নাই, আপুনি আৰু মুনমুনক লৈ যাবলৈহে কৈছিলে। মুনমুনো দেখোন মোৰ ৰিয়ানৰ জুৰিয়াই। ৰিয়ানৰ যেনেকৈ মন যায় মুনমুনৰো তেনেকেই মন যায়। মুনমুনে এই কেকটো কাটিলে মোৰো বহুত ভাল লাগিব। মা বহুত ধুনীয়া লাগিছে কেকটো, মোক কাটিব দিয়া না। বাইদেউ আপোনাৰ মনটো সঁচাকৈ বহুত ভাল। আগতে মুনমুনক কেকটো কাটিব দে। আৰু এতিয়াৰ পৰা মই এটা সিদ্ধান্ত লৈছোঁ, প্ৰতি বছৰে মোৰ ৰিয়ানৰ বাৰ্থডেৰ লগতে মুনমুনৰ বাৰ্থডেটো পাতিম মই। বাইদেউ এইবোৰ আপুনি কি কৈছে? মই সঁচাই কৈছোঁ গোলাপী, দুয়োটাৰে বাৰ্থডে একেলগে দেখোন। এদিনৰ ইফাল সিফালেহে। ৰিয়ানৰ বাৰ্থডে দিনাখনেই তাইৰ বাৰ্থডেটো পাতি দিম। দুয়োটাৰ কাৰণে দুটা কেক আনিম এইবাৰৰ পৰা। বাইদেউ আপুনি সঁচাকৈ বহুত ভাল। অঁ খুৰী, আপুনি সঁচাকৈ বহুত ভাল। মুনমুন এয়া লোৱা তোমাৰ কেক, কাটা এতিয়া সোনকালে। হেপী বাৰ্থডে মুনমুন।